গুড মৰ্ণিং। ঠিকে আছে, জ্বলিছে লাইট? এইটো কবি দেই, লাইটটো জ্বলিলে। এতিয়া চাচোন, আজি আমি 4 নম্বৰত কৰিম 6.3 4 নম্বৰ ক্লাছ 10। ইয়াত লিখা আছে কি, দিয়া ত্ৰিভুজ বিলাকৰ কোণবিলাক জোৰ সদিশ উল্লেখ কৰা। এই ত্ৰিভুজ দুটা দিয়া আছে, এই ত্ৰিভুজ দুটা সদিশ হয় নে নহয়? এই ত্ৰিভুজ দুটা সদিশ হয় নে নহয়? তাৰপাছত কৈছে, উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিলা লিখা আৰু সদিশ হোৱা ত্ৰিভুজ বিলাক প্ৰতীকেৰে প্ৰকাশ কৰা। আমি কেইটা সাদৃশ চৰ্ত আমি আলোচনা কৰিছিলো? কেইটা? 4টা। কি কি? এংগেল চৰ্ত, তাৰপাছত এংগেল চৰ্ত, আৰু এটা কি আছিলে? সাইড চৰ্ত, আৰু এটা সাইড এতিয়া চাচোন, ইয়াত কোনটো এংগেল মানে সেম আছে? দুটা ত্রিভুজ দিয়া আছে না? দুটা ত্রিভুজ, একটা ত্রিভুজকে নাম কি এম এন এল, আৰু এটা ত্রিভুজের নাম কি পি কিউ আর। এতে এই ত্রিভুজ দুটা সদিশ হয় নহয়? সদিশ কাক কয় এইটো মনত আছে নাই? সদিশ কাক বোলে? সদিশ কাক বোলে? বস্তু দুটা দেখিবলৈ একে হব লাগিব, কিন্তু ডাঙৰ আৰু সৰুৰ মতলব নাই। বুজি পাইছা নাই? এতিয়া এই বস্তু দুটা দেখিবলৈ একে আছে নাই? আছে নাই? এতিয়া আছে, কিন্তু ই অলপ ডাঙৰ আছে, ই অলপ সৰু আছে, মতলব নাই। তাকে কি বুলি কয়? সদিশ। ইংলিছত কয় চিমিলাৰ। কি বুলি কয়? চিমিলাৰ বুলি কয়। এতিয়া চাচোন, প্ৰথম আমি চা, এই কোণটো আৰু এই কোণটো চাচোন সেম আছে নাই? এই এম কোণটো কিমান ডিগ্ৰী সৃষ্টি কৰিছে? 70 ডিগ্ৰী। ই কিউ কোণটো কিমান ডিগ্ৰী কৰিছে? 70 ডিগ্ৰী। গতিকে দুইটা কোণ কি আছে? সমান। আমি এনেকৈ চাম চা, কোণ এম এইটো কি কোণ? এইটো কোণ হয় নাই? এংগেল হয়। কোণ এম সমান কাৰ? কোণ কিউ সমান। যদি এই কোণটো আৰু এই কোণটো যদি সমান আছে, এই কোণটো চাচোন দুডাল বাহু, আৰু এই কোণটোৰ দুডাল বাহু লব লাগিব। এতিয়া এম কোণৰ দুডাল বাহু, এম কোণৰ এই বাহুটো হব আৰু এই বাহুটো হয় নাই? এম কোণৰ যদি মই এই বাহুটো ললো, এম এন ডিভাইডেড অনুপাত, ইয়াৰ অনুৰূপ বাহু কোনটো হব? ইয়াৰ অনুৰূপ বাহু কিউ কোণৰ কিউ পি হব। কি হব? কিউ পি। এইটো সিহঁতৰ কি হল? অনুপাত। এম কোণৰ এটা বাহুৰ অনুৰূপ বাহুৰ অনুপাত। বুজি পালি নাই? সমান। এতিয়া আহিল কি? কিউ। কোণ কি আহিল? কিউ আহিল। তাৰ পাছত আহিলে কি? এম কোণৰ আৰু এডাল বাহু ললো। কি ললো? এইটো হয় নাই? এইটো কি আছে? এম এন। কি আছে? এম এন। তাৰপাছত ইয়াৰ এটা অনুৰূপ বাহু কি হব? কিউ আৰ। কি হব? কিউ আৰ। বুজি পালি নাই? এইটো ফৰ্মুলা শিকাইছিলো, নাই পোৱা? কৰাইছিলো নহয়। যদি দুটা ত্ৰিভুজৰ যদি দুটা কোণ সমান থাকে, তেনেহলে এই কোণটোৰ দুডাল বাহু থাকিব, আৰু এই কোণটোৰ দুডাল বাহু থাকিব। মানে যিটো কোণ সমান আছে তাৰ দুডাল কি থাকিব? বাহু। আৰু এই বাহু বিলাকৰ অনুৰূপ বাহুৰ অনুপাত সমান হয় বুলি কৈছে। কি বুলি কৈছে? সমান। এতিয়া এই কোণটো কেইডাল বাহু তাৰ মাজত আছে? দুডাল বাহুৰ মাজত আছে। এই কোণটো কেইডাল বাহুৰ মাজত আছে? দুডাল বাহুৰ মাজত আছে। গতিকে এই বাহু বিলাকৰ অনুপাত কি ওলাব লাগে? সমান ওলাব লাগে। বুজি পালি? চা, মই যে এম কোণৰ এডাল বাহু ললো, কি ললো? এম এন। তো ইয়াৰ অনুপাত কোনটো হ'ব? ইয়াৰ অনুৰূপ বাহু ললো কিউ কোণৰ এইটো ললো অনুৰূপ বাহু, কিউ পি ডিভাইডেড বাই কিউ পি সমান। তাৰ পাছত ললো কি? এম কোণৰ আৰু এডাল বাহু ললো কি? এম এল। তাৰপিছত ইয়াৰ এই কোণৰ এডাল বাহু ললো কি? কিউ আৰ ডিভাইডেড। যদি ইয়াৰ মানখিনি বহুৱাই যদি আমি সমান পাই যাম, এম এন মান কিমান পালো? 2.5। কিউ পি মান কিমান পালো? কিউ পি মান 5।
QP QP মান কিমান 5 সমান ML মান কিমান দি আছে 5 আৰু QP মান কিমান 10 এইটো চাওক এটা আমি ডিভাইডেড কৰিম কেনেকৈ ডিভাইডেড কৰিম 2.5 ক যদি আমি 2.5 এৰে হৰণ কৰিলে কেইবাৰ যাব এবাৰ যাব নে সেইকাৰণে যদি 2.5 ক মই 2.5 এৰে হৰণ কৰিলো এবাৰ গল ওপৰটো 2.5 ক হৰণ কৰিলো তলৰটোকো আমি 2.5 তে হৰণ কৰিম তেতিয়া কেইবাৰ যাব দুবাৰ যাব দুবাৰ আকৌ যদি মই 5 ক যদি 5 এৰে হৰণ কৰিম কেইবাৰ যাব এবাৰ ওপৰটোত 5 এৰে হৰণ কৰিলো ঠিক তেনেকুৱা তলৰ সংখ্যাটোক আমি 5 এৰে হৰণ কৰিব লাগে ইয়াক যদি মই 5 এৰে হৰণ কৰিম 10 ক কেইবাৰ যাব দুবাৰ এৰিছা মানখিনি কি পালো সমান 1/2 পালো পালো নাই 1/2 পালো নাই চাচোন এই মানখিনি সমান পালো নাই গতিকে আমি ত্ৰিভুজ দুটা কি বুলি কম সঠিক কি বুলি কম সঠিক এতেকে ত্ৰিভুজ দুটা কি হব সঠিক এই যেতিয়া সঠিক ত্ৰিভুজ দুটা কি হব সঠিক আমি কোনটো শব্দ ব্যৱহাৰ কৰিলো সাইড কোণ সাইড বাহু কোণ বাহু কোণ বাহু শব্দ কৰিলো কি শব্দ ব্যৱহাৰ কৰিলো এতেকে সাইড এংগেল সাইড শব্দ ব্যৱহাৰ কৰিলো তাৰ পাছত কি লিখিব কৈছে আমাক তলৰ উত্তৰ ক্ষেত্ৰত কি সাদৃশ্য শব্দ ব্যৱহাৰ কৰিলা আৰু সঠিক হোৱাৰ ত্ৰিভুজ বিলাক প্ৰতীকৰে প্ৰকাশ কৰা এতিয়া আমি প্ৰতীক চিহ্নৰে প্ৰকাশ কৰিম সঠিকৰ প্ৰতীক কোনটো হয় সঠিকৰ প্ৰতীক চিহ্ন এইটো হয় নাই এইটো সঠিকৰ প্ৰতীক চিহ্ন গতিকে আমি লিখিম কি এতেকে ত্ৰিভুজ কি লিখিম MNL কি লিখিম ত্ৰিভুজ এইটো MNL প্ৰতীক তাৰ কি আহিল PQR কি হল ত্ৰিভুজ ত্ৰিভুজ PQR এইটো এনসার এটা তো কৰিছিলে না 2 নম্বৰ কৰিম 5 নম্বৰ ন মোহাই দিছে দেই বুজি পালি নাই তো হ্যাঁ প্ৰথমে শর্তটো বুজি পাব লাগে যদি দুটা কোণ যদি সমান হয় তেতিয়া সেই কোণটোৱে দুডাল বাহু সৃষ্টি কৰে নাই সেই দুডাল বাহু বিলাকৰ অনুৰূপ কোণবিলাক কি হ'ব লাগে অনুপাত সমান হ'ব লাগিব তেতিয়া আমি ত্ৰিভুজ দুটা সঠিক বুলি কওঁ সঠিক যেনে যদি আমি দুটা ত্ৰিভুজৰ যদি এটা ত্ৰিভুজৰ এটা কোণ আৰু আনটো ত্ৰিভুজৰ আৰু এটা কোণ যদি সমান থাকে তেতিয়া আমি সেই ত্ৰিভুজ দুটা কোণে কি বাহু সৃষ্টি কৰে সেই বাহু বিলাকৰ আমি অনুপাত ওলাই চাব লাগিব বুজি পাইছা নে আৰু সেই অনুপাত বিলাক যদি সমান হৈ যায় তেতিয়া আমি কি বুলি কওঁ সঠিক সিমিলার ইংলিশত কি বুলি কয় সিমিলার বুলি কয় এটা 5 নম্বৰটো কৈছে ত্ৰিভুজ দিয়া আছে এটা সুস্মিতা কৰিছিলি নম্বৰটো এটা মোহাই দিলো যে নকৰি কেলে কব লাগে মই লিখা নাই বুলি ABC ভিডিঅ'ৰ চাই লিখি দিয়া কবা 80 ডিগ্ৰী 2.5 3 DEF 80 ডিগ্ৰী 6 5
5 নম্বৰ চাচোন এই ত্ৰিভুজ দুটা চা ভালকে ইয়াত চাচোন 80 ডিগ্ৰী দুটা কোণ সমান দিছে দিছে এই ত্ৰিভুজ দুটা কেইটা কোণ সমান দিছে দুটা এইটো দিছে কিমান এক কোণটো 80 ডিগ্ৰী আৰু ইয়াত কিমান দিছে 80 ডিগ্ৰী দুটা ত্ৰিভুজ আমাক দি দিছে এই দুটা সদিশ হয় নহয় কেনে চাম হা সদিশ হয় নহয় এটা আমি কোণ দুটাই দিছে যদি আমি কোণ দুটা আমি পাই গলো সমান সমান আছে তেতে এই কোণটোৰ এই বাহুটো ল'ব লাগিব আৰু এই কোণটোৰ এই বাহুটো ল'ব লাগিব তো আমি কেইডাল বাহু পালো 1 2 3 4 চাৰিডাল বাহু পালো এই চাৰিডাল বাহুৰ মানে এই বাহুটোৰ আমি অনুৰূপ বাহু ল'ব লাগিব আৰু এই বাহুটোৰ অনুৰূপ বাহু ল'ব লাগিব বুজি পালি নাই এতিয়া হল এই কোণটোৰ যেনিবা এইটো কি হ'ব অনুৰূপ কোণ হ'ব কি কোণ হ'ব যিটো মিলিছে অনুৰূপ কোণ বুলি ধৰি লওক এতিয়া চোৱা আমি লিখিম কোণ এ ইজুকেল কোণ কিমান হ'ব f হ'ব নাই কোণ এ সমান কোণ f কোণ এ যিমান ডিগ্ৰী সৃষ্টি কৰিছে কোণ f সমান একে ডিগ্ৰী সৃষ্টি কৰিছে নে 80 ডিগ্ৰী সমান লিখি দিলো এতিয়া চাচোন এই কোণটো এই এ কোণটোৰ এডাল বাহু ললো কি লম এ বি কি ললো এ বি হয় নাই ঠিক তেনেকৈ এই কোণটোৰ আমি এটা অনুৰূপ বাহু হিচাপে এইটো ললো কি ললো ডিএফ এফ ডি গলো এফ ডি একো নাই এফ ডি সমান তাৰপিছত এই কোণটো আৰু এটা বাহু আছে কি এছ চি ঠিক তেনেকৈ এই কোণটো এটা বাহু কি ল'ব এফ ই ইয়াৰ পৰা বুজি পাইছ তহঁতি পাইছ নাই এফ ই এতিয়া মানখিনি আমি বহুৱাই চাম এ বিৰ ভেলু কিমান 2.5 তাৰপাছত এফ ডিৰ ভেলু কিমান 5 এছ চি ভেলু দিয়াই নাই এছ চি ভেলু দিছিলি হে নাই দিয়া তাৰপাছত এফ ই ভেলু 6 চাচোন এইটো যদি মই 2.5 এৰে হৰণ কৰিলো এবাৰ গ'ল ইয়াক 2.5 এৰে হৰণ কৰিলো দুবাৰ গ'ল ইয়াক চাচোন এইটো 6 আছে ইয়াৰ মান দিয়াই নাই আমাক এতিয়ালৈকে দিছে জানো নাই দিয়া এতিয়া এইটো আমি সদিশ বুলি ক'ব পাৰিম নেকি হে সদিশ নহয় হ'ব আমি যদি ইয়াৰ মানটো যদি ওলালো আমি সঠিক নাপাম চাবিন ইয়াৰ মান যদি মই ওলাই দিওঁ এচিৰ মান কিমান হ'ব কচোন এচিৰ মান কিমান হ'ব এচি আৰু 2 পূৰণ কৰিলে কিমান হ'ব 2 এচি হ'ব নে ইজুকেল 6 আৰু 1 পূৰণ কৰিলে 6 হ'ব নে এতেকে एस इजुकेल कितना होगा 6/2 কিমান হ'ল 3 হ'ল নে এক 2 ৰে হৰণ কৰি 3 বাৰ গ'ল নাই কিমান পালে সিমান 3 পালো কিমান পালো তে এস এর মান আমি কিমান পাব লাগে 2 পাব লাগে তেতিয়া এইটো হলহেতেন বা 3 পাব লাগে তেতিয়া এইটো হলহেতেন এস এর মান কিমান 3 পাইছো নাচোন এইটো সঠিক আছে নাই চাচোন 2 6 গুণ 6 এসি 2 সঠিক আছে নাই সঠিক নাই হ'ব এখানে মানটোৱে দিয়া নাই এনে তোলালে ওলাই যায় সবে 6 হ্যাঁ 3 এটা স্যার নহওক স্যার 3 দিলে 3 গুণ 3 3 6 কিতাপত নাই দিয়া আছে ন এসিৰ মানটো ওলাব দৰকাৰে নাই বুজি পাইছ নাই হ্যাঁ এইটো সঠিক নহয় দিলে সঠিক নহয় কাৰণ ইয়াৰ 1/2 পালো ইয়াত কিমান আছে 6 আছে কিমান আছে 6 আছে অনুপাতবোৰ নিমিলিব অনুপাতবোৰ কি হ'ব লাগে সমান হ'ব লাগে অনুপাতবোৰ নিমিলিব সেইটো কাৰণে সঠিক নহয় এই লিখি ল সিহঁতৰ ৰিভাইজ হৈছে যোনে যোনে পাহৰি গৈছে এইটো চোৱা 6 নম্বৰটো কি দিছে দুটা ত্ৰিভুজ দিছে একটা ত্ৰিভুজৰ নাম কি দিছে পি ই এফ
পি নহয় ডি 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 ই এফ আৰু এটা ত্ৰিভুজৰ নাম দিছে পি কিউ আৰ এতিয়া এই দুটা ত্ৰিভুজ সদিশ হয় নে নহয় চিমিলাৰ হয় নাই চাচোন চবে চা ইয়াত কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে 80 ডিগ্ৰী ইয়াত কিমান ডিগ্ৰী 80 ডিগ্ৰী তো ই কোণৰ এইটো অনুৰূপ কোণ কিমান 80 ডিগ্ৰী আৰু ইয়াত কিমান দি আছে 30 ডিগ্ৰী আৰু ইয়াত কিমান দি আছে 70 ডিগ্ৰী তেনে এই কোণটো কিমান হ'ব 30 কেলে হ'ব যদি আমি এটা ত্ৰিভুজৰ তিনটা কোণ যদি আমি প্লাস কৰিম সমষ্টি কিমান হ'ব লাগে 180 ডিগ্ৰী এইটো মনত থবি এটা ত্ৰিভুজৰ কেইটা কোণ থাকে তিনটা কোণ থাকে আৰু তিনটা কোণ যদি আমি যোগ কৰিম তেতিয়া টোটাল কিমান পাম 180 ডিগ্ৰী পাম দেই এটা ত্ৰিভুজৰ সমষ্টি কিমান এটা ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী যদি এইটো 70 ডিগ্ৰী আছে তেনেহলে ই 80 ডিগ্ৰী আছে 70 আৰু 80 যোগ কৰিলে কিমান 150 ডিগ্ৰী হল আৰু 180 হবলৈ কিমান ডিগ্ৰী বাকি থাকি গল 30 ডিগ্ৰী থাকি গল গতিকে এইটো আমি ডাইৰেক্ট লিখি দিব পাৰিম 30 ডিগ্ৰী বুজি পালি নাই 30 ডিগ্ৰী এই ত্ৰিভুজটো চোৱা এইটো দিয়া আছে 80 ডিগ্ৰী এইটো দিয়া আছে কিমান 30 ডিগ্ৰী যদি 80 30 প্লাস কৰিলে 110 ডিগ্ৰী তো আৰু 110 ডিগ্ৰী আছে 110 ডিগ্ৰী 180 ডিগ্ৰী হ'ব কাৰণে কিমান ডিগ্ৰী যোগ কৰিব লাগিব হা 70 ডিগ্ৰী 110 আৰু 70 যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী কিমান হ'ব 180 ডিগ্ৰী বুজি পালি নাই তো চাচোন এই দুটা ত্ৰিভুজত অনুৰূপ কোণ মিলা একদম সেম আছে নাই সেম সৃষ্টি কৰিছে চা 80 ডিগ্ৰী 80 ডিগ্ৰী 70 ডিগ্ৰী 70 ডিগ্ৰী 30 ডিগ্ৰী 30 ডিগ্ৰী বুজি পালি নাই গতিকে এই ত্ৰিভুজ দুটা সদিশ আমি সদিশ কোনটো শর্ত ব্যৱহাৰ কৰিলো এঙ্গেল 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 চাচোন কোন কোন হয় নাই কোন 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 শর্ত ব্যৱহাৰ কৰি পিনে আমি দুটা ত্ৰিভুজ আমি সিমিলাৰ কব পাৰিম বুজি পালি নাই পালি যদি ভালকে কবি হলো এতিয়া চোৱা এতেকে কোন কিমান হ'ব কোন ই সমান কিমান কিমান কোন কিউ তাৰপিছত কি আহিল কোন এফ ইকুৱেল কিমান কোন আৰ কোন ডি ইকুৱেল কিমান কোন পি ইকুৱেল হয় নাই এতেকে ত্ৰিভুজ দুটা কি হ'ব এতেকে ত্ৰিভুজ দুটা সদিশ হ'ব কি হ'ব সদিশ কোনটো শর্ত ব্যৱহাৰ কৰিলো এঙ্গেল 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 শর্ত ব্যৱহাৰ কৰিলো এঙ্গেল এঙ্গেল শর্ত ব্যৱহাৰ কৰিলো এটা ত্ৰিভুজ বিলাক আমি কিহেৰে লিখি দিম প্ৰতীক চিহ্নেৰে লিখিম কিহেৰে প্ৰতীক চিহ্নেৰে লিখিম কি লিখিম ডি ই এফ ত্ৰিভুজ এইটো হয় নাই এনেকুৱা থাকিলে কি বুজিম ত্ৰিভুজ কি লিখিম ডি ই এফ প্ৰতীক চিহ্ন তাত কি আহিলে পি কিউ আৰ ত্ৰিভুজ এইটো হয় নাই পি কিউ আৰ এইটো ত্ৰিভুজ হয় নাই এইটো হল ইয়াৰ সব লিখি লোৱা সুস্মিতা এতিয়া লিখি লো এবোৰ এনেও এনে নম্বৰ পাই যাবি অলপ খালি আমি শর্তবিলাক জানিব লাগিব কচোন এক নম্বৰ শর্তত কি আছিলে ক কচোন সবে ক এঙ্গেল 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 কি সাদৃশ্য শর্ত কি বুলি কয় সবে ক এঙ্গেল 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 সাদৃশ্য শর্ত আৰু যদি দুটা ত্ৰিভুজৰ যদি কোণ এঙ্গেল এঙ্গেল কি ক্ৰমিক একাধিক ক্ৰমে কোণ দুটা যদি সমান থাকে তেতিয়া আমি কি বুলি কম সাদৃশ বুলি কম হয় নাই এঙ্গেল এঙ্গেল সাদৃশ্য শর্ত বুলি কয় মনত থবি শর্ত আৰু এটা আছিলে কি আছিলে যদি দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক কি থাকিব সমান থাকিব তিনটা অনুৰূপ বাহু কিমান থাকিব সাইড 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 সাদৃশ্য শর্ত বুজি পালি নাই তাৰ পাছত যদি দুটা ত্ৰিভুজৰ যদি দুটাই কোণ সমান আছে কিন্তু সেই কোণ দুটাৰ বাহুবিলাক কি থাকিব অনুপাত সমান থাকিব তেতিয়া আমি তাক কি বুলি কম সাইড এঙ্গেল সাইড সাদৃশ্য শর্ত এই কেইটা ফৰ্মুলা তোমালোকে পুৰা মনত থব লাগে
লাগে তেতিয়াই এইখিনি প্ৰব্লেম সলভ কৰিব পাৰিবা। কেইটা শব্দ পালো? 4টা। কি কি সবে কওক? লিখিল এতিয়া এই শব্দ কেইটা। দুই নম্বৰটো চোৱা। দিছে চিত্ৰ 6.38। এই চিত্ৰ নম্বৰ কিমান? 6.38 ত্ৰিভুজ ODC। এইটো কি হয়? ত্ৰিভুজ ODC সদিশ ত্ৰিভুজ OBA। ODC চা, ODC এইটো এটা ত্ৰিভুজ হয় নাই? ODC ত্ৰিভুজ কাৰ সদিশ বুলি কৈছে? OBA। OBA কি হয়? সদিশ। কোণ BOC, কোণ কি কৈছে? BOC। এই যে BOC সমান কিছে BOC। কোণ কি কৈছে? BOC। BOC কিমান ডিগ্ৰী কৈছে? 125 ডিগ্ৰী। কোণ BOC কিমান দিছে? 125 ডিগ্ৰী। আৰু CDO 70 ডিগ্ৰী। এইটো 70 ডিগ্ৰী। কি দিছে? CDO এই কোণটো কিমান দিছে? 70 ডিগ্ৰী। তেন্তে DOC আৰু DCO এই কোণটো কিমান হ'ব? এইটো চা, DOC মানে এই কোণটো কিমান ডিগ্ৰী আমাক ওলাব কৈছে। বুজি পালি? তাৰপাছত DCO এই কোণটো কিমান ডিগ্ৰী আমাক ওলাই দেখাব কৈছে। আৰু OAB এই কোণটো কিমান ডিগ্ৰী আমাক ওলাই দেখাব কৈছে। বুজি পালি নাই? এই চাচোন, আমি ক্লাছ 9ত শিকি আহিছিলো এই অংকটো কৰাৰ আগতে কেইটামান নিয়ম আছে। এই নিয়মটো আমি জানিব লাগিব। এইটো চোৱা, এইটো কি হয়? এটা ৰেখা হয় নাই? এই দুডাল ৰেখা দুডাল কি কৰিছে? কটাকটি কৰিছে নাই? কটাকটি কৰিছে। এটা বিন্দুত কটাকটি কৰিছে। ইয়াত কোণ সৃষ্টি হৈছে চাচোন। এই কোণটো আৰু এই কোণটো কি কোণ বুলি কোৱা হয়? বিপৰীত শীৰ্ষ কোণ বুলি কয়। কি বুলি কয়? বিপৰীত শীৰ্ষ কোণ। আৰু এই কোণটোক আৰু এই কোণটোক কি বুলি কোৱা হয়? বিপৰীত শীৰ্ষ কোণ। যদি এই কোণটোৰ নাম আমি 1 লিখিম, ইয়াৰ নাম 2 দিম, ইয়াৰ নাম 3, ইয়াৰ নাম 4, এতেকে বিপৰীত শীৰ্ষ কোণ দুটা কি হয় কচোন? 1 আৰু 3 কি হ'ব? কোণ 1 ইজুকেল কিমান হ'ব? কোণ 3। বুজি পালি নাই? এই কোণটো কি কোণ হয়? বিপৰীত শীৰ্ষ কোণ। আৰু সদায় বিপৰীত শীৰ্ষ কোণ দুটা কি হয়? সমান হয়। এতিয়া কোণ 1 হলে কি? কোণ 1 ইজুকেল কিমান হ'ব? কোণ 3 সমান হ'ব নাই? আৰু এটা বিপৰীত শীৰ্ষ কোণ আছে চাচোন, 2 আৰু 4 আছে নাই? কোণ 2 হলে ইজুকেল কোণ কি হ'ব? 4। বুজি পালি নাই? তেনেহলে এই কোণটো কি হ'ব? বিপৰীত শীৰ্ষ কোণ। কি বুলি কয়? বিপৰীত শীৰ্ষ কোণ বুলি কয়। বিপৰীত শীৰ্ষ কোণ সদায় কি হয়? সমান। কি হয়? বিপৰীত শীৰ্ষ কোণ সদায় কি হয়? সমান। এইটো লিখি ল। এইটো 1 নম্বৰ নিয়ম হয় তোৰ। এইটো ক্লাছ 9ত পঢ়িছিলি। বিপৰীত শীৰ্ষ কোণ সদায় কি হয়? সমান হয়। যদি দুডাল ৰেখা কটাকটি কৰে, তো এটা বিন্দুত সিহঁতে কটাকটি কৰে। আৰু সেই দুডাল ৰেখাই কেইডাল কোণ সৃষ্টি কৰে? কেইযোৰ কোণ সৃষ্টি কৰে? মানে বিপৰীত শীৰ্ষ কোণ কেইযোৰ সৃষ্টি কৰে? দুযোৰ হয় নাই? এইটো 1 যোৰ, এইটো 2 যোৰ হ'ল নাই? যদি এটা ৰেখাই যদি এনেকুৱা কটাকটি কৰিলে, এটা বিন্দুত কটাকটি কৰিলে, তাৰ মাজত কেইটা কোণ সৃষ্টি হ'ল? 1 2 3 4 কেইটা হ'ল? কোণ 4টা হ'ল। তেনে বিপৰীত শীৰ্ষ কোণ কেইটা সৃষ্টি হ'ল? দুযোৰ। কেইটা হ'ল? দুযোৰ হ'ল। এইটো চা, এইটো 1 যোৰ, এইটো 1 যোৰ। দুযোৰ হ'ল নাই? দুযোৰ হ'ল। এইটো লিখি ল। আৰু এটা লিখিম চা, যদি দুটা সমান্তৰাল ভাৱে ৰেখা গৈ আছে, সমান্তৰাল ৰেখা গৈছে নে? চা, এই দুটা ৰেখা, এইটো দেখা হয় নাই? ৰেখা বুলি ক'লে এইটো থাকিব লাগিব। যদি দুটা ৰেখা কি আছে? সমান্তৰাল হৈ গৈছে, ইয়াৰ মাজত এডাল ৰেখা কটাকটি কৰিলে। চা, এই ৰেখাটো কেইটা বিন্দুৰ মাজত কটাকটি কৰিলে? দুটা। গতিকে এই ৰেখাটোক, ইয়াৰ নাম কি? তিৰ্যক ৰেখা বুলি কয়। কি বুলি কয়? তিৰ্যক ৰেখা বুলি কয়।
যদি এটা ৰেখাই যদি দুটা বিন্দুত কটাকটি কৰে তেতিয়া সেই ৰেখাটোক আমি কি ৰেখা বুলি কম? তিৰ্যক ৰেখা বুলি কম। কি বুলি কম? এই ৰেখাটোৰ নাম কি? তিৰ্যক ৰেখা বুলি কম। কেলে কম? ই দুটা বিন্দুত ছেদ কৰিছে, দুটা বিন্দুত কটাকটি কৰিছে, সেইকাৰণে ইয়াক কি বুলি কম? তিৰ্যক ৰেখা বুলি কম। শুন এতিয়া চাচোন, এতিয়া চা এতিয়া চাচোন, এই কোণটোৰ একানন্তৰ অন্তঃকোণ কোনটো হব? ক একানন্ত অন্তঃকোণ এইটো হব। এইটো হবনে? অন্তঃকোণ, এই অন্ত মানে কি? ভিতৰ। অন্ত মানে কি? ভিতৰ। এই কোণটো ভিতৰত আছে নে? আৰু ইয়াৰ এই কোণটো ভিতৰত আছে নে? গতিকে এই কোণটো কি হব? একানন্ত অন্তঃকোণ। যদি মই এই কোণ বিলাকৰ নাম দিম 1 2 3 4, ইয়াৰ নাম দিম 1 2 3 4, চাচোন একানন্তৰ অন্তঃকোণ 1, এই কোণটোৰ নাম কি? 1। 1ৰ একানন্তৰ অন্তঃকোণ কোনটো হব? 3 হব। কি হব? 3। আৰু সদায় একানন্তৰ অন্তঃকোণ বিলাক কি থাকে? সমান থাকে। গতিকে অন্তঃকোণ, একানন্তৰ অন্তঃকোণ ইজুকেল কাৰ সমান? কোণ 3 সমান। বুজি পালি? ঠিক তেনেকৈ এই কোণটো এটা কি হল? অন্তঃকোণ হয় নাই? 4টো অন্তঃকোণ হয় নাই? এই 4ৰ একানন্তৰ অন্তঃকোণ কোনটো হব? 4 হব। 4 হব। এইটো মিলি গল। 4 ইজুকেল কিমান হব? 4। বুজি পালি নাই? তো সদায় একানন্তৰ অন্তঃকোণ বিলাক কি হব? সমান। কি হব? বুজি পালি নাই? চাচোন, এই কোণটো কি কোণ বুলি কয়? 1। আৰু 1ৰ একানন্তৰ অন্তঃকোণ কোনটো হব? 3। এইটো কি কোণ বুলি কয়? 4। 4ৰ একানন্তৰ অন্তঃকোণ কি হব? 4। এই কোণ বিলাক কি হব? সদায় সমান। একানন্ত অন্তঃকোণ বুলি কয়। এই কি হব? সমান। এইবোৰ কি কোণ বুলি কয়? একানন্তৰ একানন্তৰ অন্তঃকোণ বুলি কয়। কি কোণ বুলি কয়? অন্তঃকোণ। একানন্ত অন্তঃকোণ বুলি কয়। বুজি পালি নাই? এইকেইটা আমি জানিব লাগিব, তেতিয়া আমি অংকখিনি কৰিব পাৰিম, নহলে নোৱাৰো। আৰু আছে কেইটামান নিয়ম। তাৰপিছত এইবিলাক কি কোণ বুলি কয় কচোন? এইবিলাক কি কোণ বুলি কয়? বহী কোণ। কি বুলি কয়? বহী কোণ। এইবিলাক কি বুলি কয়? আৰু এইটো কি হব? ইয়াৰ একানন্তৰ বহী কোণ এইটো হব নে? একানন্তৰ 3 আৰু ইয়াৰ কি হব? 1 সমান হব নে? হব নে? 3√3 কি হয়? একানন্তৰ বহী কোণ কোনটো হব? √কোণ 1। বুজি পালি নাই? সমান হব। এইটো হয় নাই একানন্তৰ বহী কোণ? এইটো একানন্তৰ বহী কোণ, এইটো কি হব? কোণ 2 সমান কি হব? কোণ 2। এই দুটা কি বুলি কয়? একানন্তৰ বহী কোণ। একানন্তৰ বহী কোণ সদায় কি থাকে? সমান থাকে। কি থাকে? সমান। বুজি পালি নাই? একানন্তৰ সদায় কোণ বিলাক কি থাকে? সমান। এতিয়া চাচোন, ইয়াৰ অনুৰূপ কোণ কোনটো হব? ক এইটো চা, ইয়াত যদি এইটো সমান্তৰাল ৰেখা, এইটো কি হয়? সমান্তৰাল ৰেখা। দুটো কৈছে নে? এটা ৰেখা যদি তাৰ এটা তিৰ্যক ৰেখা পাৰ কৰিলো, কি হল? তিৰ্যক ৰেখা। ইয়াৰ এই কোণটোৰ অনুৰূপ কোণ কোনটো হব? ক মই ইয়াৰ নাম দিলো 1 2 3 4। 1 2 3 4। কচোন 1ৰ অনুৰূপ কোণ কোনটো হব? কৰিস্পন্ডিং এংগেল কোনটো হব? এই কোণটোৰ অনুৰূপ কোণ কোনটো হব? কোনে কব? এইটো চাই ক। 2 হব। ইয়াৰ অনুৰূপ কোণটো হব। হব নাই? চা, ই চা ওপৰত আছে নাই? এই ৰেখাডালৰ ওপৰত আছে নে কোণটো? এই কোণটো ক'ত হব? এই ৰেখাডালৰ ওপৰত হব। তেতিয়াই অনুৰূপ কোণ বুলি কওঁ। এই 2ৰ অনুৰূপ কোণ কোনটো হব? 2ৰ অনুৰূপ কোণ 1 হব। কি হব? 1। বুজি পালি নাই? 3ৰ অনুৰূপ কোণ কি হব? 3 হব। 4ৰ অনুৰূপ কোণ 4 হব। বুজি পাইছা? এইবোৰ কি বুলি কয়? অনুৰূপ কোণ বুলি কয়। কি বুলি কয়? অনুৰূপ কোণ। আৰু চাচোন, তিৰ্যক ৰেখাৰ একেফালে থকা দুডাল অন্তঃকোণৰ সমষ্টি কিমান হয়? 180 ডিগ্ৰী। এই চা, এইটো তিৰ্যক ৰেখা হয় নাই? তিৰ্যক ৰেখাৰ
যদি একেফালে থকা দুটা এইটো 3 এটা অন্তকোণ হয় নাই আৰু 2 এটা অন্তকোণ হয় নাই চাচোন একেফালে যদি দুটা অন্তকোণৰ সমষ্টি কি হ'ব 180 ডিগ্ৰী হ'ব এই কোণটো যোগ কৰিলে কিমান পাম কোণ প্লাস কিমান হ'ব কোণ 2 ইকুৱেল কিমান 180 ডিগ্ৰী কিমান হ'ব 180 ডিগ্ৰী এইকেইটা আমি কথা জানি লম এইখিনি পাছত মই আৰু আলোচনা কৰিম যদি পাম ঠিক আছে এতিয়া আমি অংকটো আৰম্ভ কৰি দিওঁ 2 নম্বৰটো এইখিনি লিখা হ'ল লিখা হ'ল নাই পাছত লিখিলি ভিডিঅ চাই মেলি দেই ভিডিঅ চাই মেলি এতিয়া আমি কি কৰো কোচোন বিপৰীত শীৰ্ষ কোণ দুটা কোচোন বিপৰীত শীৰ্ষ কোণ দুটা কি হয় সমান হয় নাই বেছি আমি জানিব নহলে বিপৰীত শীৰ্ষ কোণ দুটা কি হয় সমান আৰু একানন্তৰ অন্তঃকোণ দুটা কি হয় একানন্তৰ অন্তঃকোণ আৰু বহিকোণ দুটা কি থাকে সমান থাকে সেইটো আমি ইয়াত ফৰ্মুলা ইউজ কৰিম চাবি এই কোণটো আৰু এই কোণটো কি কোণ হয় বিপৰীত শীৰ্ষ কোণ হয় নাই মই ক'লোৱে বিপৰীত শীৰ্ষ কোণ আৰু বিপৰীত শীৰ্ষ কোণ সদায় দুডাল কি থাকে সমান থাকে এইটো 125 ডিগ্ৰী হলে এইটো কিমান হ'ব 125 হ'ব বুজি পালি বিপৰীত শীৰ্ষ কোণ দুডাল সদায় কি থাকে সমান এইটো 125 হলে এইটো 125 হ'ব চা এই কোণটো এইটো 70 ডিগ্ৰী কোণ দিয়া আছে নাই চা এই কোণটোৰ এইটো অন্তঃকোণ হয় নাই অন্ত কেলে কম এই ৰেখাডালৰ ভিতৰত আছে এই সমান্তৰাল ৰেখাডালৰ ভিতৰত থকা কোণবিলাক কি কোণ হয় অন্তঃকোণ এইটো এটা তিৰ্যক ৰেখা এইটো এটা তিৰ্যক ৰেখা ইয়াত তিৰ্যক ৰেখা কেইটা আছে দুটা আছে কেইটা আছে বাদ দেবা এইটো চা এইটো যদি 70 ডিগ্ৰী কোণ সৃষ্টি কৰিলে তেনে ইয়াৰ একানন্তৰ অন্তঃকোণ কোনটো হ'ব এইটো হ'ব নাই সমান ই 70 ডিগ্ৰী ইউ 70 ডিগ্ৰী হ'ব বুজি পালি নাই হা 70 ডিগ্ৰী হ'ব আৰু চা এই ৰেখাডাল চাই এইফালে চা এই ৰেখাডাল চোৱা এই ৰেখাডাল এটা সৰল ৰেখা আছে নাই সৰল ৰেখা সদায় কিমান ডিগ্ৰী কোণ সৃষ্টি কৰে 180 ডিগ্ৰী কৰে 180 ডিগ্ৰী কৰে নাই এই ৰেখাডাল এটা সৰল ৰেখা হয় নাই 180 ডিগ্ৰী যদি এই ৰেখাটো যদি 125 ডিগ্ৰী হয় তেনে এই কিমান হ'ব 55 হ'ব নাই 125 আৰু 55 ডিগ্ৰী যোগ কৰিলে কিমান পাম 180 ডিগ্ৰী পাম নাই ঠিক তেনেকৈ এই ৰেখাটো চা এই ৰেখাটো 125 কৰিলে ইউ কিমান হ'ব 55 হ'ব নাই মানে বুজি নাই কথাটো এইটো কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে 180 ডিগ্ৰী সৃষ্টি কৰিছে যদি ইয়াৰ মাজত এটা যদি মই ৰেখা 125 ডিগ্ৰী এটা দি দিম তেনে এইটো কিমান হ'ব 55 হ'ব নাই সেইটো কাৰণে দিলো চা এইটো এটা ৰেখা মানে এই ৰেখাটো বুজি পাইছে নাই ইয়াৰ মাজত এটা ৰেখা টানি দিলো চা ইয়াৰ মাজত এটা ৰেখা টানি দিলো তেতিয়া 125 হলে কিমান হ'ব 155 হ'ব এইটো 125 হলে এইটো 55 ডিগ্ৰী হ'ব 125 55 যোগ কৰিলে কিমান পাম প্লাস 55 কিমান পাম 180 ডিগ্ৰী পাম হয় নাই বুজি পালি নাই চা এতিয়া উত্তৰটো ওলাই গ'ল নাই চাচোন এই কোণটো কিমান হ'ব 70 55 যোগ আৰু এইটো কিমান হ'ব এটা ত্ৰিভুজত কোণ তিনটা যোগ কৰিলে কিমান ডিগ্ৰী 180 ডিগ্ৰী এটা ত্ৰিভুজত কেইটা কোণ থাকে তিনটা কোণ থাকে যদি তিনিটা কোণ যদি আমি প্লাস কৰি দিম সমষ্টি তেতিয়া কিমান পাম 180 ডিগ্ৰী এইটো ত্ৰিভুজ হয় নাই চাচোন ইয়াৰ পৰা ত্ৰিভুজ হয় নাই ত্ৰিভুজ হয় নাই ইয়াৰ পৰা ইয়ালৈ ত্ৰিভুজ হয় এইটো 70 ডিগ্ৰী এইটো 55 কিমান হ'ব 70 55 যোগ কৰচোন হা 70 50 125 আৰু 125 আৰু 180 পাব কাৰণে কিমান যোগ কৰিব লাগিব 55 যোগ কৰিব এইটো কোনো 55 পাই গ'লো পালো নাই 55 ঠিক তেনেকুৱা এইটো 55 আৰু 70 যোগ কৰিলে কিমান হ'ব 125 125 আৰু 55 যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী এসা কোন তিনটা ওলাই গ'ল অংকত কি কৰিম এতিয়া হে এনসার ওলাই গ'ল আমি এনাক লিখিম চা কোন কেইটা দিয়া আছে চা অংকটো কৰাৰ আগত চাচোন দিয়া আছে কি দিয়া আছে বিঅচি কিমান দিয়া আছে হা কোন কিমান দিয়া আছে দিয়া আছে চা কোন এই কোন কিমান দিয়া আছে কোন বিঅচি কিমান দিয়া আছে 125 ডিগ্ৰী এই চা 125 এইটো হয় নাই এইটো দিয়া আছিলে
বি অ চি 125 ডিগ্ৰী কিমান হ'ব বি অ চি কিমান 125 ডিগ্ৰী বুজি পালি নাই বি অ চি 125 ডিগ্ৰী হলে তেনেহলে এই কোণটো কিমান হ'ব 55 হ'ব নাই এই কোণটো কাৰ লগত যোগ কৰিম কোৱাচোন ডি অ চি এই কোণটো ওলাব হলে ডি অ চি ল'ব লাগিব কি ল'ব লাগিব নামটো ডি অ চি কোণ কিমান হ'ব এই চা কি হৈছে হা এইটো চা দিয়া আছে এতিয়া আমি লিখিম কি কোণ বি অ চি প্লাস চা কোণ বি অ চি প্লাস কি লিখিম এই কোণটো কিমান লিখিম ডি অ চি কিমান লিখিম কোণ ডি অ চি ইজুকেল কিমান হ'ব 180 ডিগ্ৰী হ'ব নাই চাচোন এই কোণটো আৰু এই কোণটো যোগ কৰিলে আমি 180 ডিগ্ৰী পাম নাই ইয়াৰ পৰা ইয়াত পাম নে নাপাম 180 ডিগ্ৰী পাম গতিকে এই কোণটো কিমান দিয়া আছে ডি অ চি কিমান 125 ডিগ্ৰী দিয়া আছে ঠিক তেনেকৈ এই কোণটো কিমান পাম এতিয়া ডি অ চি এতিয়া ডি অ চি কিমান পাম চা ডি অ চি 125 ডিগ্ৰী হয় নাই ডি অ চি কিমান হ'ব ডি অ চি ইজুকেল কিমান 180 ডিগ্ৰী কিমান হ'ল এইপিনে চা 180 ডিগ্ৰী কিমান হ'ল এতেকে কোণ ডি অ চি ইজুকেল 180 ডিগ্ৰীৰ পৰা কি মাইনাছ কৰিম 125 ডিগ্ৰী মাইনাছ কৰিম ইজুকেল কিমান পাম 55 ডিগ্ৰী পাম কিমান পাম 55 ডিগ্ৰী পাম এতিয়া ডি অ চি মান কিমান পালো এইটো চা ডি অ চি কিমান পালো 55 ডিগ্ৰী পালো বুজি পালি নাই আৰু কি ওলাব কৈছে ডি চি অ এই কোণটো চা ডি চি অ এই কোণটো ওলাব কৈছে বুজি পালি নাই এটা ত্ৰিভুজ আমি কি ল'ম 55 হ'ব কিন্তু কৰি দিছো ডি অ চি ত্ৰিভুজটোৰ নাম কি ডি অ চি এতিয়া চাচোন এই কোণটো যোগ কৰিম কিমান পাম চা এই কোণটোৰ নাম কি দিম ডি কোণৰ নাম কি দিম অ ডি চি কি নাম দিব অ ডি চি প্লাস এই কোণটো লিখিলো নাই তাত এই কোণটো কিমান হ'ল 55 ডি অ চি কিমান আছে ডি অ চি প্লাস এই কোণটো কিমান হ'ব ডি চি অ দিলেও হ'ব কি হ'ব কোণ ডি চি অ ইজুকেল কিমান হ'ব 180 ডিগ্ৰী চা এই ত্ৰিভুজটোৰ তিনিটা কোণ যোগ কৰিলে কিমান পাম 180 ডিগ্ৰী এতিয়া মানখিনি আমি লিখি দিম অ ডি চি ভ্যালু কিমান হা অ ডি চি 70 ডিগ্ৰী কিমান দিয়া আছে অ ডি চি 70 ডিগ্ৰী দিয়া আছে প্লাস ডি অ চি মান কিমান পালো 55 ডিগ্ৰী কিমান 55 ডিগ্ৰী প্লাস তাৰপিছত কোণ কি ডি চি অ ইজুকেল কিমান হ'ব 180 ডিগ্ৰী হ'ব নাই এতিয়া এই কোণটো যোগ কৰিম কিমান হ'ব 125 হ'ব নাই 125 হলে চা 180 ডিগ্ৰী এইটো 125 টো এইপিনে লৈ আনি কিমান হ'ব মাইনাছ 125 হ'ব নাই এতিয়া কিমান হ'ব ইয়াত একে ডি চি অ কোণ কিমান হ'ব ডি চি অ 125 হলে বিয়োগ কৰিলে কিমান পাম 55 পাম নাই হা এতিয়া ডি চি অ ভ্যালু কিমান পালো ইজুকেল 55 কিমান ডিগ্ৰী পালো 55 ডিগ্ৰী পালো এটা কাৰ মান ওলালে ডি চি অ কৈ ডি চি অ এইটো কি ডি চি অ ভ্যালু কিমান পালো 55 ডিগ্ৰী বুজি পালি নাই এতেকে লিখি দিব লাগিব ওপৰত লিখি দিছো ইয়াত দেই এতেকে ডি চি কোণ কিমান পালো 55 ডিগ্ৰী আৰু কাৰ ওলাব লাগে এইটো কি অ এ বি কিমান হা কি আৰু কাৰ মান ওলাব লাগে ইয়াত ক অ এ বি এইটো অ এ বি এইটো একে সেম হ'ব 55 ডিগ্ৰী হ'ব নাই এই কোণটো আমি সমষ্টি ওলাব লাগিব এই কোণটো 55 ডিগ্ৰী সৃষ্টি কৰিছে ই 55 ডিগ্ৰী কোণ সৃষ্টি কৰিছে ই চাই এইটো 55 ডিগ্ৰী কোণ হয় নাই তাৰ বিপৰীতে শীৰ্ষ কোণ কি হ'ব 55 হৈছে হয় জানে মই আগতে কৈছো বিপৰীতে ই 55 ইউ 55 125 125 হৈ গ'ল বিপৰীতে শীৰ্ষ কোণ ই যদি 55 ই যদি 70 কিমান হ'ব 55 হ'ব তো আমি কি পালো অ এ বি কিমান পালো অ এ বি চা অ এ বি কোণ কিমান 55 ডিগ্ৰী হ'ব আমি ডাইৰেক্ট লিখি দিব পাৰিম এতেকে
এনেকৈ লিখিবি চা চা ডি এইপিনে চা চি কোণটো কিমান দি আছে ডি অ চি কিমান দি আছে ডি চি অ কিমান দি আছে বল আকৌ ডি অ চি 55 ডিগ্ৰী হয় নাই এইটো লিখি লচোন মই ইয়াত লিখি দিছো ৰ বেছি সময় নাই ৰ ইয়াত লিখি দিছো চাবি দেই ৰ ডি চি অ চা কোণ কিমান ডি চি অ ডি চি অ সমান কাৰ হ'ব অ এ বি কি হ'ব কোণ অ এ বি সমান হ'ব নাই কেলে সমান হ'ব দুটা এই কোণ দুটা কেলে সমান হ'ব একানন্তৰ কি কোণ হয় অন্তঃকোণ হয় কি কোণ হয় একানন্ত অন্তঃকোণ লিখি দিছো একানন্ত অন্তঃকোণ হয় একানন্ত অন্তঃকোণ একানন্তৰ অন্তঃকোণ দুটা কি হয় সদায় সমান যদি ডি চি অ যদি 55 হয় তেনেহ'লে ই কিমান হ'ব এতেকে কোণ অ এ বি কিমান হ'ব 55 ডিগ্ৰী হ'ব বুজি পালি নাই 55 ডিগ্ৰী হ'ব বুজি পালি নাই এইটো অলপ ভালকে আকৌ ৰিভাইজ কৰিবি ঘৰত বেছি টান নাই লাগিলে কালি আকৌ এবাৰ বুজাই দিম বুজি পালি নে ক কোনে নাই পোৱা বুজি গীতা নাই পোৱা মেইনলি আমি কি একানন্তৰ অন্তঃকোণ বিপৰীত শীৰ্ষক কোণ এইখিনি জানিব লাগিব লিখি ল গোটেইবিলাক কোণ কিমান পালো 55 ডিগ্ৰীয়ে পালো কিমান পালো 55 ডিগ্ৰী পালো তিনটা কোণ আমাক ওলাব দিছে একদম উজ্জু কোণ এইটোতো এনেকুৱা নকৰাকে ডাইৰেক্ট এনসাৰ লিখিব পাৰি এমচিকিউটো বুজি পাইছা নাই আৰু আজি সমাজ বিজ্ঞান যিমান প্ৰশ্ন আছে মুখস্থ কৰিবি আৰু মূল ভাগটো মুখস্থ কৰিবি মই গধূলি আহিম মোক লিখি দেখাব লাগিব শুনি ল ভালকে মৰমত কৈছো বেছি মই জোৰ দি কোৱা নাই আজি দিনটো মুখস্থ কৰিবি সমাজ বিজ্ঞান কেইটা প্ৰশ্ন কৰালো 9টা 3টা 12টা প্ৰশ্ন আৰু মূল ভাগটো আজি ক্লিয়াৰ কৰি থবি মই গধূলি আহিলে মোৰ আগত পৰীক্ষা লম লিখি দেখাব লাগিব ঠিক আছে হে ভালকে সোমালে মই কৈছো আৰু ইংলিছৰ এইখিনি ৰিভাইজ কৰিবি আজি ইংলিছৰ এমচিকিউ খিনি কৰিম তাৰপাছত 2 নম্বৰ এমচিকিউ কৰাৰ পাছত 2 নম্বৰ লেসনলৈ গুচি যাম হ'ব আজিলৈ ক্লাছ ইমানতে জয় হিন্দ